মহাবাহু ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য আৰু এই সৌন্দৰ্য উপভোগ হয়তো অসমৰ প্ৰতিজন ব্যক্তিয়ে কৰিছে আৰু যিসকলে কৰা নাই তেওঁলোকে নিশ্চয় এদিন হ'লেও কৰিব, কাৰণ অসমখন সুন্দৰ এই মহাবাহু ব্ৰহ্মপুত্ৰৰ বাবে। আৰু ব্ৰহ্মপুত্ৰই চাওক কিদৰে ইমান অপৰূপ সৌন্দৰ্য প্ৰদান কৰিছে অসমখনক, যাৰ বাবে আজি অসম সুন্দৰ হৈ জিলিকি আছে অসমৰ মাজেৰে। আৰু এইফালে এইটো ছাইড যদি কওঁ, মই আজি প্ৰথম গম পাইছোঁ এইডোখৰ যিডোখৰ আছে দিচাংমুৰ পাৰ হৈ এই ঠাইডোখৰ মাজুলীত পৰে, পূৰ্বতে যোৰহাট ডিষ্ট্ৰিক্টত আছিলে। আৰু এইখন ব্ৰহ্মপুত্ৰ আৰু ইফালে লখিমপুৰ ডিষ্ট্ৰিক্ট। দিচাংমুখৰ যিটো ঘাট, দিচাংমুখৰ পৰা দিচাংখন পাৰ হৈ আহিলে আপোনালোকে পাব ব্ৰহ্মপুত্ৰ। আৰু চাওক ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া বৰ্তমান আমি ৰৈছোঁ। এইখন নাও হয়তো তেওঁলোকে ইয়াত ব্যৱহাৰ কৰে, পানী শুকাই গৈছে, আকৌ বাৰিষা সময়ত তেওঁলোকে ব্যৱহাৰ কৰিব ইয়াত যি চৰ-চাপৰিত যিমানসকল লোক আছে তেওঁলোকৰ বাবে। আৰু নাৱত যাত্ৰা কৰিবলৈ বহুজনে ভয় কৰে, আমিও ভয় কৰোঁ। তথাপিও নাও আৰু নদীৰ যি এক গভীৰ সম্পৰ্ক, আৰু এই নাওখনেই যিদৰে নাৱৰীয়াসকলৰ যিসকলে তেওঁলোকে মাছ ধৰে বা বিভিন্ন ধৰণৰ যাতায়াতৰ বাবে এক সুচল হয়। আৰু এই পৰিৱেশ চাওক, ইমান এটা সুন্দৰ পৰিৱেশ, পৰিৱেশটো দেখি সঁচাই বিনন্দীয়া লাগিছে, ভাল লাগিছে। আৰু এই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, কাৰণ বৰ্তমান সময়ত ডিচেম্বৰৰ শেষৰ 2024 চনৰ শেষৰ মাহৰ সময়, আৰু এই সময়খিনিত বনভোজস্থলীলৈ যথেষ্ট লোক আহিব। দিচাংখন পাৰ হৈ আপোনালোকে নিশ্চয় ব্ৰহ্মপুত্ৰ পাব। আৰু ব্ৰহ্মপুত্ৰৰ যি সৌন্দৰ্য, বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ পানী শুকাই যোৱাৰ লগে লগে চাওকচোন, কোনো কোনো ঠাইত পানী আছে আৰু ইফালে এইডোখৰ নাই, ওখ হৈ আছে। সৌ সিপাৰে আছে লখিমপুৰ ডিষ্ট্ৰিক্ট, লখিমপুৰ জিলা আছে, আৰু এইবোৰ চাওক পানী শুকাই গৈছে। যেতিয়া ভৰ বাৰিষা হয় সেই সময়ত পানী উফন্দি উঠে, ইয়াৰ যিটো জলস্তৰ বৃদ্ধি পায়, আৰু লগে লগে এইবোৰ সকলোবোৰ পানীয়ে উপচাই একেবাৰে দিচাংমুখ পাৰ হৈ বানমুখ সেয়ালৈকে ইয়াত পানী হৈ যায়। আৰু এতিয়া চাওক কিমান শান্ত হৈ আছে। এয়াই হৈছে প্ৰকৃতিৰ একে বৈশিষ্ট্য। আৰু যেতিয়াই ৰুষ্ট ৰূপ লয় প্ৰকৃতিৰ, যেতিয়াই খং উঠে, খং উঠাৰ লগে লগে কিন্তু সকলো ফালৰ পৰাই ধ্বংস কৰি নিয়ে। এই পৰিৱেশ দেখাইছোঁ, এটা সুন্দৰ প্ৰকৃতিৰ মাজত এতিয়া আছোঁ, সেয়েহে আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ। যেতিয়াই দিচাংমুখলৈ আপোনালোকে বনভোজস্থলীলৈ আহিব তেতিয়া নিশ্চয় আমি সকলো আহিব, ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য আপোনালোকে উপভোগ কৰিব পাৰিব। ফেৰীত নুঠিলেও ব্ৰহ্মপুত্ৰখন কিনাৰৰ পৰা চাই ইয়াৰ যিটো সুন্দৰতা, এই সুন্দৰতা আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু আমি আহিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ইমান এটা সুন্দৰ পৰিৱেশ, আৰু পৰিৱেশৰ মাজত আপোনালোকে ফটো শ্বুটো কৰিব পাৰিব। ইমান ধুনীয়া ফটো ইয়াত আহিব, কাৰণ এতিয়া চাওক সূৰ্যৰ ইমান এটা সুন্দৰ ৰূপ, লগতে আকাশখন ডাৱৰীয়া, কোনো ঠাইত ডাৱৰ আছে। এই ধৰণৰ বগা বালি, যিহেতু ব্ৰহ্মপুত্ৰ বুলি ক'লে ইয়াৰ যিটো বালি, বগা বালিৰ সৌন্দৰ্য অন্যতম। দেখাবলৈ চেষ্টা কৰিলোঁ বন্ধুসকল। ভাল লাগিলে লাইক কমেণ্ট কৰিব, পাৰিলে ছাবস্ক্ৰাইবো কৰিব, বেয়া লাগিলেও আপোনালোকে সমালোচনা কৰিব পাৰে। এয়াই আমাৰ অসমৰ সৌন্দৰ্য, এৱেচম আছাম। থেংক ইউ ছ' মাছ।